হয়, আজি দক্ষিণ শালমাৰা নিৰ্বাচনত আমাৰ দ্বিতীয় পৰ্যায়ৰ যি নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচন, অহাকালি 7 তাৰিখে ভোট গ্ৰহণ। আজি 6 মে' তাৰিখত হাটশিঙিমাৰী মহাবিদ্যালয়ত আমাৰ জিলাৰ 406টা পলিং ষ্টেচনৰ বিপৰীতে আমি 448 পলিং গ্ৰুপ আমি আজি ইয়াত আমন্ত্ৰণ কৰিছোঁ। তেখেতসকল ইতিমধ্যে আহিছে, ৰাতিপুৱা ভাগতে আহিছে। ইয়াত প্ৰতিটো জিপিৰ কাৰণে এটাকৈ আমি মেটেৰিয়েল ডিষ্ট্ৰিবিউশ্যন কাউণ্টাৰ বনাইছোঁ। আমাৰ ৰিজাৰ্ভ পলিং বিষয়াসকলৰ কাৰণে আমাৰ ৰিজাৰ্ভ ৱেটিং ৰুম ZPC ৱাইজ আমি ৰাখিছোঁ সংৰক্ষিত কৰি। আৰু আমাৰ এই ৱেটিং হলত একেবাৰে আমাৰ প্ৰায় 1,500 মানুহ বহিব পৰাকৈ কেপাচিটিত আছে। তেখেতসকল ধুনীয়াকৈ আহিছে, বহিছে, মেটেৰিয়েলখিনি লৈছে আৰু এতিয়া তেখেতসকল চেক কৰি আছে। কিছুমানে আমাৰ ৰিফ্ৰেছমেণ্ট লৈ আছে। আমাৰ 35টা জিপিৰ কাৰণে যিহেতু এইবেলি আমি 35টা ডিষ্ট্ৰিবিউশ্যন কাউণ্টাৰ বনাইছোঁ, একেবাৰে কম সময়ৰ ভিতৰত অতি সোনকালে আমাৰ খুব সুকলমে মেটেৰিয়েল ডিষ্ট্ৰিবিউশ্যনখিনি আজি ভালে ভালে হৈ গ'ল। আমাৰ জিলাত সৰ্বমুঠ 406 পলিং ষ্টেচন আছে। আমাৰ চেঞ্চিটিভ কিছু মাৰ্ক কৰা আছে। আমাৰ 80টামান চেণ্টাৰ আমাৰ চেঞ্চিটিভ বুলি মাৰ্ক কৰিছে। যদিও চেঞ্চিটিভ মাৰ্ক কৰা আছে, সেইখিনিত আৰক্ষীয়ে যথেষ্টখিনি এটেনশ্যন দিছে আৰু তাতে যাৱতীয় ব্যৱস্থা লৈছে, আৰক্ষী মোতায়েনৰ ব্যৱস্থা কৰিছে। আৰু এই চেণ্টাৰবিলাকত আমি দেখিছোঁ আগে পিছে তেনেকুৱা ধৰণৰ বৰ বেছি অপ্ৰীতিকৰ ঘটনা হোৱা নাই। আৰু এইবেলিও আমাৰ যিটো ৰিপৰ্ট আছে বা আমাৰ ছেক্টৰ অফিচাৰবিলাকে যেনেদৰে বস্তুখিনি চোৱা চিতা কৰিছে, গতিকে এইবেলিও আমাৰ সুকলমে পাৰ হৈ যাব বুলি আমি আশা কৰিছোঁ। নিশ্চিতভাৱে এয়া আমি এইবাৰ পঞ্চায়ত ইলেকশ্যনত বিশেষকৈ আমাৰ পলিং বিষয়াসকলৰ যাতে সুবিধা হয়, তাৰ কাৰণে আমি বিভিন্ন দিশত টেকন'লজিৰ আমি ইউটিলাইজ কৰিছোঁ। আমি টেকন'লজিৰ প্ৰথমটো কথা যিটো আমাৰ মেটেৰিয়েল ডিষ্ট্ৰিবিউশ্যনত প্ৰথম কামটো হয় ডিক'ডিং চেণ্টাৰ। আৰু ডিক'ডিং চেণ্টাৰৰ ক্ৰাউড মেনেজমেণ্টটো এটা বহুত ডাঙৰ কাম হয় আৰু এইটো এটা সমস্যামূলক কাম। আমি আগে পিছে দেখিছোঁ ডিক'ডিঙতে যথেষ্ট আমাৰ কষ্ট হয়। এইবেলি ডিক'ডিংটো আমাৰ পলিং বিষয়াসকলে নিজে নিজেই কৰিব পাৰে, কিয়নো আমি তেওঁলোকৰ আই কাৰ্ডত এটা QR কোড লগাই দিছোঁ। পোল সেৱা পৰ্টেল এটা আমি ডেভেলপ কৰিছোঁ। এই পোল সেৱা পৰ্টেলৰ জৰিয়তে তেখেতসকলৰ আই কাৰ্ডত যি QR কোড লগোৱা আছে, এইটো গুগল লেন্সৰ জৰিয়তে স্কেন কৰিলে তেওঁলোকৰ যাৱতীয় গুৰুত্বপূৰ্ণ তথ্যখিনি তেওঁলোকে পাই যায়। আৰু ৰাতিপুৱা আজি আমি 5 বজাৰ আগতে তেখেতসকলৰ পলিং ষ্টেচন কোনটো হ'ব, ছেক্টৰ অফিচাৰ কোন হ'ব, ছেক্টৰ অফিচাৰৰ নাম্বাৰ কি আছে, তেখেতসকলক কোনটো কাউণ্টাৰৰ পৰা মেটেৰিয়েল ডিষ্ট্ৰিবিউশ্যন কৰা হ'ব, তেখেতসকলৰ ডিক'ডেড লেটাৰটো কাউণ্টাৰ ৱাইজ আমি ভগাই দিছিলোঁ। আৰু তেখেতসকলৰ লাঞ্চ কুপনো তাৰ পৰা তেনেকৈ সংগ্ৰহ কৰিছে। লাঞ্চৰ ক্ষেত্ৰত বা ৰিফ্ৰেছমেণ্টৰ ক্ষেত্ৰতো আমি টেকন'লজি ব্যৱহাৰ কৰিছোঁ। তেখেতসকলৰ যিটো লাঞ্চ কুপন, তাতে আমি QR কোড দিছোঁ আৰু সেই QR কোড স্কেন কৰি পেলাই ধুনীয়াকৈ ৰিফ্ৰেছমেণ্ট গ্ৰহণ কৰি আছে। আজি যি কুপন দিছোঁ সেইটো তেওঁলোকে অহা মেটেৰিয়েল যেতিয়া ৰিচিভ কৰিব তেতিয়াও সেইটো কুপন স্কেন কৰি পেলাই ৰিফ্ৰেছমেণ্ট কৰিব পাৰিব। আমি ট্ৰেইনিঙৰ সময়ত QR কোড ব্যৱহাৰ কৰি পেলাই গোটেই পলিং পাৰ্চনেলসকলৰ আমি হোৱাটছএপ গ্ৰুপ কৰিছিলোঁ আৰু সেই হোৱাটছএপ গ্ৰুপৰ জৰিয়তে আমি তেওঁলোকক এডভান্স ইনফৰমেশ্যন দিব পাৰিছোঁ। গতিকে আজিকালি জানেই আপোনালোকে যে টেকন'লজিৰ যুগ, আমি যথেষ্ট পৰিমাণে টেকন'লজি ইউজ কৰিছোঁ। বিশেষকৈ পোল সেৱা পৰ্টেল যিটো QR কোড স্কেনৰ জৰিয়তে যিটো ডিক'ডিং, খুবেই ধুনীয়াকৈ ইফেক্টিভলি কাম কৰিছে, যাৰ কাৰণে পোল পাৰ্টিৰ যিটো ক্ৰাউড সেইটো আমাৰ একেবাৰে এইবেলি সমস্যা হোৱা নাই।